হেল্ল' গাইছ, আজি লৈ আহিছোঁ আপোনালোকৰ মাইনৰিটিৰ যিটো ছাৰ্ভিচ দিয়া হৈছিল সেইটো ছাৰ্ভিচ আপোনালোকে স্কিমটো টাইমটো বঢ়াই দিছে। আপোনালোকে যিসকলে মাইনৰিটি কেণ্ডিডেট হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ফোন নম্বৰ মুকলি কৰি দিছে। আপোনালোকে 10 বজাৰ পৰা আপোনালোকে 5 বজালৈকে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। কিমান দিনলৈকে আপোনালোকৰ আগুৱাই দিছে তো সেইটো আপোনালোকে মই দেখাম। আপোনালোকে ইয়াত দেখিবলৈ পাইছে মাইনৰিটি, যিসকলে নেকি মাইনৰিটি কেণ্ডিডেট হয়, যে মাইনৰিটি সম্প্ৰদায়ত হয় 6টা জনগোষ্ঠী, তেওঁলোকে যোনকেইটি স্কিমৰ কাৰণে এপ্লাই কৰিব দিছিল সেইখিনি আপোনালোকে কেতিয়ালৈকে পাব সময়সীমা। তো মই ডাউনলোড কৰি লৈছোঁ। ডাউনলোড নটিচ বুলি আছে ইয়াতে এক্সট্ৰেকশ্যন ফৰ এপ্লিকেশ্যন কৰি দিছে আপোনালোকৰ 4টা আইটেম। সেইটো আইটেমৰ কাৰণে আপোনালোকে নটিচটো কেনেকৈ চাব। ডাউনলোড কৰাৰ পিছতে আপোনালোকে দেখিলে পাব। মই ওপেন কৰি লৈছোঁ এডপত। জাননীখন 2023 আৰু 24 বৰ্ষৰ যিসকলে নেকি সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা এইটো আপোনালোকে কি কমিউনিটিত আপোনালোকৰ পৰা সম্প্ৰদায় আপোনালোকে ইয়াত দেখিবলৈ পাব। মুছলিম আছে, খ্ৰীষ্টিয়ান আছে, শিখ আছে আৰু বুদ্ধ আছে আৰু জৈন আৰু ফাৰ্চী, তেওঁলোকেহে অকল এপ্লাই কৰিব পাৰিব। স্কিমটো আপোনালোকে কি আইটেম পাব। সেকশন ডিজাইন চিলাই মেচিন আপোনালোকে পাব। অটো পেপাৰ প্লেট মেকিং মেচিন আপোনালোকে এইটো পাব। 4 নম্বৰ এইকেইটা পাব। আপোনালোকৰ ইয়াত কোৱা হৈছে যে অসমৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা 2023 আৰু 24 বৰ্ষৰ বাবে উন্নয়ন সামগ্ৰী বিতৰণৰ বাবে আৰ্থিক সাহায্য অসমৰ স্থানীয় বাসিন্দা অধিসূচিত ধৰ্মীয় সংখ্যালঘু হৈছে মুছলিম, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ বাবে ই-ৰিক্সা কাৰণে আপোনালোকৰ মুঠ খৰচ হ'ব 80% চৰকাৰে অনুদান দিব আৰু 20% আপোনালোকে হিতাধিকাৰী বহন কৰিব লাগিব। ছুইং মেচিন আৰু ফেশ্বন ডিজাইনাৰ মেচিন আৰু অটো পেপাৰ মেচিনখন আপোনালোকে ইত্যাদি সামগ্ৰী বিনামূলীয়াকৈ বিতৰণ বাবে আবেদন বিচৰা হৈছে। যে আবেদনকাৰীসকলৰ যে বছৰিকা আয় 3 লাখকৈ কম হ'ব লাগিব। তাৰপিছত আবেদনকাৰীসকলৰ যে অনলাইনৰ যোগে প্ৰমাণপত্ৰ পূৰণ কৰিব লাগিব আৰু আবেদনকাৰী নথিপত্ৰ আপলোড কৰিব লাগিব। ইয়াৰ উপৰিও এই নথিপত্ৰসমূহ ফটো, মূল কপি বা বাছনি প্ৰক্ৰিয়াসমূহ সময় লৈ আহিব লাগিব। বাছনিকৃত আবেদনকাৰীসকলৰ সংখ্যালঘু বৰ্ডৰ তৰফৰ পৰা জনোৱা হ'ল যে ইচ্ছুক আবেদনকাৰীসকলে আত্মসহায়ক গোট বা পূৰ্ব নিৰ্ধাৰিত সময় 17 জানুৱাৰী দিয়া হৈছিল, এতিয়া 24 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছিল। এইটো ৱেবছাইটত আপোনালোকে পাই যাব। আছাম মাইনৰিটি বৰ্ড ডেভেলপমেণ্ট বৰ্ড তৰফৰ পৰা যে অসম্পূৰ্ণভাৱে প্ৰমাণপত্ৰ যোগ্য নহ'ব অসমৰ সংখ্যালঘু বৰ্ড বাছনি কমিটি যিবিলাকে সিদ্ধান্ত দায়িত্ব গ্ৰহণ কৰিব। ই-ৰিক্সাৰ কাৰণে আপোনালোকৰ লাগিব আবেদনকাৰী যে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় হ'ব লাগিব, যে আপোনালোকৰ কমিউনিটি চাৰ্টিফিকেটখন লাগিব। 2 নম্বৰত লাগিব আপোনালোকে 5 ক্লাছ পাছ কৰি আপোনালোকে গ্ৰেজুৱেশ্যনলৈকে হ'ব পাৰিব। যদি আপোনালোকে 5 ক্লাছ পাছ কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। যে আবেদনকাৰী 18 বছৰৰ পৰা আপোনালোকে 50 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব। আবেদনকাৰীৰ ঠিকনা আপোনালোকে গাঁওবুঢ়া নাইবা পৌৰ নিগম বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব। তাৰপিছত 5 নম্বৰটো হৈছে আবেদনকাৰী ভোটাৰ পৰিচয় দিয়া লাগিব। আপোনালোকৰ ভোটাৰ কাৰ্ডখন লাগিব। আপোনাৰ বছৰিকা আয় আপোনালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব। ছুইং মেচিন আৰু ই-ৰিক্সাৰ বাবে 2টা ডকুমেণ্টছ একে।
তাৰপিছত আছে ডিজাইন চিলাই মেচিন কাৰণে আপোনালোকে প্ৰিণ্ট কৰা মেচিন ডিজাইন এইটো ডিজাইন বনোৱা আবেদনকাৰীসকলে গোটৰ পঞ্জীয়ন হ'ব লাগিব আৰু ইয়াত প্ৰমাণ সংশ্লিষ্ট কৰ্তৃপক্ষ সংগ্ৰহ কৰা আপলোড কৰিব লাগিব। আবেদনকাৰী গোটৰ হ'ব লাগিব 10জনকৈ থাকিব লাগিব। আবেদনকাৰী বেংকত থাকিব লাগিব, এক্টিভ হৈ থাকিব লাগিব। আবেদনকাৰীসকলৰ সদস্যসকলৰ ঠিকনা পৰিচয় দিব লাগিব। তাৰপিছত আবেদনকাৰীসকলৰ গোটৰ যিটো কমিউনিটি চাৰ্টিফিকেট সেইটো থাকিব লাগিব। তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আহক আমি কেনেকৈ এপ্লাই কৰা হয় সেইটো আপোনালোকক প্ৰচেছ দেখাম। আপোনালোকৰ 24 তাৰিখৰ পৰালৈকে দি আছে। আপোনালোকে দুইটা স্কিমত দেখিবলৈ পাইছে। আপোনালোকে যদি নিজে এপ্লাই কৰে তেতিয়াহ'লে তলতো আপোনালোকৰ যদি গোটত এপ্লাই কৰিব বিচাৰে গোটত কি কি স্কিম পাব আপোনালোকে ক্লিক কৰি ল'ব। আপোনালোকে আইটেমটো কি পাব এইটো আইটেম আপোনালোকে ফেশ্বন ডিজাইন মেচিন পাব। তাৰপিছত আছে অটো পেপাৰ প্লেট মেকিং মেচিনটো এইখন দুখন আপোনালোকে সেলফ হেল্প গ্ৰুপৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আৰু এখন আছে আপোনালোকে কেণ্ডিডেট ফৰ্ম ফিল আপ আপোনালোকে এইটো আপোনালোকে কেইটা পাব এইটো আপোনালোকে দুইটা পাব সুইং মেচিন আৰু ই ৰিক্সা আৰু IPSC আপোনালোকে এন্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিবৰ কাৰণে কোচিংটো ফ্ৰী হ'ব আপোনালোকে যিকোনো এটা এপ্লাই কৰে চিলাই মেচিনে হওক আপোনালোকে কি লাগিব আপোনালোকে চাই লওক। পোনপ্ৰথমে আপোনালোকৰ নামটো দিব, ফাদাৰ নেম দিব, মোবাইল নম্বৰ আপোনালোকে সেক্সটো আপোনালোকে সিলেক্ট কৰিব মেল নে ফিমেল, ভিলেজটো দিব, পোষ্ট অফিচ দিব, পুলিচ ষ্টেচন দিব, আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট ব্লক সিলেক্ট কৰিব, পিন কোড দিব, ডেট অফ বাৰ্থ বহাব, আধাৰ নম্বৰ যোনকেইটাৰ ৰিকুৱাৰ্টেড এষ্টাৰ মাৰ্ক হয় সেইটো আপোনালোকে দিব লাগিব, ফৰ্ম ফিল আপ কৰিব লাগিব। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে চাব পাৰে 8ৰ পৰা পাছ কৰাৰ পাছত আপোনালোকে গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। 8 to গ্ৰেজুৱেটলৈকে আপোনালোকে পাৰিব। তাৰপিছত আপোনালোকে মাইনৰিটি কাষ্টটো আপোনালোকে চাই ল'ব। আপোনালোকে ইয়াতে OBC নে MOBC আপোনালোকে যোনটো হয় এইটো আপোনালোকে সিলেক্ট কৰিব পাৰিব। তাৰপিছত কমিউনিটি চাৰ্টিফিকেট আপোনালোকে বুদ্ধিষ্ট, খ্ৰীষ্টিয়ান, জৈন, মুছলিম, পাৰ্চী, শিখ এইটো আপোনালোকে যোনটো হয় সেইটো আপোনালোকে কৰিব পাৰিব। গোটেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে কেণ্ডিডেটৰ ফটো, কেণ্ডিডেটৰ সিগনেচাৰ, কেণ্ডিডেটৰ আইডেন্টিটি আপোনালোকে ভোটাৰ ID বা পেন কাৰ্ড বা আধাৰ কাৰ্ড আপোনালোকে এনি আদাৰ ডকুমেণ্টছ গোটেইখিনি ডকুমেণ্টছ আপোনালোকে PDF বনাব লাগিব আৰু 50 KB তলত এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড দিব লাগিব আপোনাৰ PDF 50 KB তলত। স্কুল চাৰ্টিফিকেট আপোনালোকে দিব লাগিব আপোনালোকে PDF 50 KB 500 KB তলত। আপোনালোকে কমিউনিটি চাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব PDF 500 KB তলত দিব লাগিব আৰু কাষ্ট চাৰ্টিফিকেট লাগিব আপোনালোকে ইনকাম চাৰ্টিফিকেট লাগিব আৰু এনি প্ৰুফ আপোনালোকে দিব পাৰে এডমিট কাৰ্ড নহলে আদাৰ ডকুমেণ্টছ আপোনালোকে দিব লাগিব গোটেইখিনি PDF দিব লাগিব। এইখিনি ডকুমেণ্টছ হলে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। আপোনালোকে কেনেকৈ এপ্লাই কৰা হয় নেক্সট ভিডিও আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে নিশ্চয় সেইটো ভিডিও আপোনালোকে চাই নিজে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইল সহায়ত। আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰে নিশ্চয় এইখন কি কৰিব চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু ভিডিওখন লাইক কৰি থব। ধন্যবাদ।